Hello, ছাত্ৰী সকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাস 8 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 8 চেপ্টাৰৰ নামটো হৈছে কম্পেয়াৰিং কোৱান্টিটিজ অষ্টম শ্ৰেণী গণিত অধ্যায় নম্বৰ 8 অধ্যায়ৰ নামটো হৈছে পৰিমাণৰ তুলনা আজিৰ এইটো ভিডিঅ'ত আমি এইটো অধ্যায়ৰ এক্সাৰসাইজ 8.2 অনুশীলনী 8.2 ৰ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন 7 কোৱেশ্চন 8 আৰু আমি কোৱেশ্চন নম্বৰ 9 আমি সমাধান কৰিম তোমালোকক জনাও এইটো এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈকে আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছো আৰু সেই ভিডিঅ'ত আমি এই এক্সাৰসাইজত আমি কিহৰ বিষয়ে পঢ়িব লাগে সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিছো গতিকে তোমালোকে এই আগৰ ভিডিঅ'টো চাই লবা তেতিয়াহে আজিৰ ভিডিঅ'ৰ এই প্ৰশ্নৰ সমাধানবোৰ তোমালোকে বুজি পাবা ঠিক আছে আৰু পূৰ্বৰ দৰে আমি প্ৰশ্নৰ সমাধানবোৰ ইংলিছ আৰু আসামিজ দুইটা মাধ্যমতে আমি সমাধান কৰিম আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো question number 5 after a discount of 10% a fan is sold at 1260 rupees what was the mark price of the fan ঠিক আছে 10% ৰেহাই দিয়াৰ পাছত দোকানীয়ে এখন ফেন 1660 টকাত বিক্ৰী কৰিলে ফেনখনৰ ছপা মূল্য কিমান আছিল নিৰ্ণয় কৰিব লাগে ঠিক আছে প্ৰশ্নটো বুজি পাইছা চাগে ফেন এখন আছিল ঠিক আছে ফেন এখন আছিল আৰু আমাৰ ফেন ঠিক আছে টেবুল ফেন তাতে ফেনখন বিকিলে কিমানত ইয়াৰ এসপি সেলিং প্ৰাইসত কিমান হৈ গল ইয়াৰ 1260 হনে নহয় তো ইমানত বিকুতে তেও কিমান হৈছে কিমান ডিসকাউন্ট দিবলগীয়া হৈছে তেও ডিসকাউন্ট হৈছে গৈ ডিসকাউন্ট পাৰ্চেন্টেজটো হৈছে কিমান 10% আৰু যদি হেতু যদি হয় তেও মানে হে ফেনখনৰ মাৰ্ক প্ৰাইস যেটো আমি কৈছিলো আগতে কৈছো এমপি হনে নহয় তাৰ ছপা মূল্যটো কিমান আমাক উলিয়াবলৈ দিছে প্ৰশ্নটো বুজি পালো এটা আমি সলিউশনটো কৰিম সলিউশন দিয়াৰ আগত সলিউশনটো কৰিম এটা আমি তাৰ আগত আমি লিখিব লাগিব এতিয়া গিভেনবোৰ লিখিব লাগিব আমাক কি দিয়া আছে প্ৰথমতে এসপি দিয়া আছে হয় না এসপি অফ ফেন বা এসপি ইকুৱেল কিমান 1260 रुपीस হয় না নহয় আৰু ডিসকাউন্ট পার্সেন্টেজ আমাক দিয়া আছে ডিসকাউন্ট পার্সেন্টেজ বা পার্সেন্ট ইজ ইকুৱেল টু হাউ মাচ 10% হয় না নহয় এটা আমাক উলিয়াব লাগে কি এমপি ফেনখনৰ মাৰ্ক প্ৰাইসটো আমাক উলিয়াব দিছে এটা ছাত্ৰ-ছাত্ৰী সকল তোমালোকে সদায় এটা কথা মন কৰিবা এই প্ৰশ্নবোৰত যেতিয়াই মাৰ্ক প্ৰাইসটো উলিয়াব লগিয়া হয় বা ছফা মূল্যটো উলিয়াবলৈ দিয়ে তেতিয়া পৰাপক্ষত ইয়াক তোমালোকে x বুলি ধৰি লবা ঠিক আছে বাকিবোৰ উলিয়াব কাৰণে তাত x নধৰিলেও হয় বা কিবা এটা ধৰি নলয় হলেও হয় কিন্তু এই মাৰ্ক প্ৰাইসৰ ক্ষেত্ৰত তোমালোকে ধৰি লবা ঠিক আছে আমি আৰু যেতিয়া ধৰি লওঁ সদায় আমি x কে লওঁ বিভাৰ কোহেনে নহয় গতিকে আমি লিখিম let mp of fan be x rupees তামানে ফেনখনৰ মাৰ্ক প্ৰাইসটো কিমান আমি ধৰি লৈছো x টকা বুলি ধৰি লৈছো এটা চোৱা এই x টকাটো হৈছে ফেনখনৰ দাম মানে লিখিত ছপা মূল্য এটা ইয়াৰ এটা ডিসকাউন্ট যদি চাব যাওঁ তেনে কি হ'ব যিমান তাৰ মানে এমপি আছে তাৰে 10% গতিকে আমি যদি ডিসকাউন্টটো যদি উলিয়াব যাওঁ চাবা দেই ডিসকাউন্ট ৰবা 1 মিনিট অকমান এটো বেয়া হৈছে দেখিবলৈ ন ডিসকাউন্ট ইজ ইকুৱেল কি হয় মানে 10% of MP হ'ব হয় না যিমান আমি যিমান তাৰ মাৰ্ক প্ৰাইস আছে তাৰ 10% হ'ব গতিকে 10% মানে 10/100 অফ মানে ইনটু MP আমি কিমান লৈছো x লৈছো এই 00 কাটিলে আলটিমেটলি থাকিলে কি x/10 रुपीस এইটো হৈছে আমাৰ ফেনখন বিখাৰ ৰেহাই মূল্যটো হৈ গল এতিয়া আমি উলিয়াব লাগে কি MP আৰু তোমালোকে জানাই MP এটা ফৰ্মুলা আছিল হয় না MP ফৰ্মুলাটো কি আছিল MP ফৰ্মুলাটো হ'ব আমাৰ SP প্লাস ডিসকাউন্ট সাবাৰে এটো কেনেকৈ হৈছে ফৰ্মুলাটো কেনেকৈ হৈছে মই তোমালোকক দেখাই দিছো আমি যেতিয়া আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছো যে আমি মেইন এটা ফৰ্মুলা পাইছিলো যে ডিসকাউন্ট ইজ ইকুৱেল টু কি হয় সাবাৰে ডিসকাউন্ট ইজ ইকুৱেল টু কি হয় MP মাইনাস SP হয়নে এটা সম মাইনাস SP টো যদি এই সাইডত লৈ যাওঁ তেন্তে ইয়াত থাকিব কি ডিসকাউন্ট প্লাস কি হ'ব SP হ'ব ইজ ইকুৱেল টু কি হ'ব MP হ'ব তাৰ মানে আমি যদি হজাই যদি লিখো MP ইকুৱেল টু কি হয় যে SP প্লাস কি হয় SP প্লাস কি হয় ডিসকাউন্ট হয় ঠিক আছে তোমালোকে চিন্তা কৰি চাব পাৰা বস্তুটো যিমান দাম আছে ঠিক আছে হেতুত তুমি যিমান দামত বিক্ৰী কৰিলা তাৰ লগত তুমি যদি যিমান ৰেহাই দিলা হেতুটা যোগ কৰিলে কি হ'ব তাৰ মাৰ্ক প্ৰাইসটো হ'ব তাৰ মানে এনেকুৱা ধৰণৰ 100 টকা ছফা মূল্য বস্তুটো ঠিক আছে মন কৰিবা তাৰ মানে 100 টকা হৈছে ছফা মূল্য তুমি বস্তুটো বিকিলা 80 টকা তাৰ মানে এটো হৈ গল আমাৰ SP আৰু 100 টকাটো আমাৰ কি MP তুমি তাৰ মানে ৰেহাই কে টকা দিলা 20 টকা দিলা গতিকে এই ৰেহাই 20 টকাটো লগত যেতিয়া তুমি এই ৰেহাইটো ডিসকাউন্টটো লগত যদি তুমি SP টো যোগ কৰিলা তেতিয়া আলটিমেটলি কি হ'ব এই MP টোকে পাবা হয় না নহয় গতিকে
ফৰ্মুলাবোৰ এনেদৰে আমি বনাব জানিব লাগিব বা ফৰ্মুলাবোৰ ক'ৰ পৰা আহিছে আমি ভালকৈ বুজি পালে আমাৰ এই অংকবোৰ কেতিয়াও কোনো কাৰণতে মিষ্টেক নহয় দেই গতিকে মই কি লিখিলোঁ এম পি জিকেল কি লিখিছোঁ এছ পি প্লাছ ডিছকাউণ্ট এতিয়া চোৱা আমাৰ ওচৰত এম পি দিয়া নাই কিন্তু আমাক কি দিয়া আছে এছ পি দিয়া আছে কি দিয়া আছে এছ পি দিয়া আছে আৰু কি দিয়া আছে আমি ওচৰত ডিছকাউণ্ট আছে গতিকে এম পি ইজিকেল কি হ'ব চাবা দেই এছ পি আমি কিমান দিয়া আছে আমাক কিতাপখনত দিয়া আছে নে কিমান 1260 প্লাছ আৰু ডিছকাউণ্ট ইমানটো ইতিমধ্যে আমি কি কৰিছোঁ উলিয়াই থৈছোঁ কিমান x/10 হয়নে নহয় এটা চোৱা এম পি মানটো আমি এতিয়া ধৰি লৈছিলোঁ নহয় গতিকে এম পি জেগাত আমি কি লিখিম এক্স লিখিম ইয়ালৈকে ঠিকে আছে এটা কাম কৰোঁ আমি এই এক্সৰ টাৰ্মবোৰ আমি ইয়ালৈ লৈ আনো ঠিক আছে মাইনাছ কি হ'ব x/10 ইজিকেল কি 1260 হ'ব হয়নে নহয় মানে প্লাছ x/10ক এইফালে লৈ আনিলোঁ এতিয়া এই দুটাৰ মাজত যদি লসাগু লওঁ 10 হ'ব হয়নে ইয়াৰ তলত 1 আছে এতিয়া 1 আৰু 10ৰ মাজত হৰণ কৰিলে 10 10ৰ লগত x হৰণ কৰিলে 10x মাইনাছ 1ৰ লগত 1 10ৰ লগত 10 হৰণ কৰিলে 1 1ৰ লগত x হৰণ কৰিলে x ইজিকেল কি হ'ব 1260 হয়নে নহয় গতিকে 10x পৰা x মাইনাছ কৰিলে 9x/10 ইজিকেল টু 1260 এটা 9x ৰ লগত 10 কি কৰি আছে হৰণ কৰি আছে গতিকে 9x ইজিকেল কি হ'ব 1260 ইনটু 10 9x ইজিকেল কি হ'ব এই দুটা পূৰণ কৰিলে 12600 হৈ যাবগে যত এতিয়া x ৰ মানটো কি হ'বগে 12600/9 ঠিক আছে এটা সোৱা 9 এৰ ইয়াক কাটিম 9 এৰ ইয়াক এবাৰ হয়নে নহয় এক যদি 12ক প্ৰথমে কেবাৰ এবাৰ থাকিলে কিমান 3 হেতু হৈ গল 36ক 9 এৰ কেবাৰ 4 বাৰ 0 এটাকে আমি x ৰ মান আমি কেন পালোগে 1400 আৰু তোমালোকে গম পাইছা নহয় x টো কি আছিল x টো সোৱা x টো কি আছিল আমাৰ মানে ফেনখনৰ এটো সাল এমপি লেট এমপি অফ ফেন বি x আছিল এটা মানে ফেনখনৰ যিখন ফেন তাৰ মানে কি আছিল মাৰ্ক পাইটো আছিল গতিকে আমাৰ আনসাৰটো কি হ'ব देयरफॉर এমপি অফ ফেন ইজ 1400 rupees হেইটো আছে ইয়াৰ আনসাৰ এবাৰ তোমালোকে চাই লোৱা এটো আমাৰ প্ৰথম সোৱা ইয়াৰ মাজৰ সোৱা আমাৰ শেষৰ সোৱা ঠিক আছে এইখিনি কি এটা সমাধান মই অসমীয়াত কৰিছো সমাধান আমাক দিয়া আছে বুলি লিখিলো ন যি যি বস্তু দিয়া আছে আৰু দিয়া আছে কি যে আমাক দিয়া আছে এই অসমীয়াটো আমি এমপি লিখিব পাৰো সৰি এমপি টো দিয়া না এমপি উলিয়াব লাগে আমাক কি কি দিয়া আছে একদম আছিল এসপি দিয়া আছে ফেনৰ এসপি কিমান দিয়া আছিল 1260 টকা দ্বিতীয় আমাক কি দিয়া আছে ৰেহাই শতাংশ দিয়া আছে ন ৰেহাই শতকৰা বা ৰেহাই শতাংশ এইটো তোমালোকে শতকৰা লিখিব পাৰা একে অৰ্থ দেই শতকৰা ইজিক্যাল কিমান আমাৰ 10% আৰু আমাক এটা কি লব লাগে আমাক এমপি উলিয়াব লাগে ঠিক আছে এমপি সফা মূল্যটো আমাক উলিয়াব লাগে লিখি দিব পাৰা আৰু ঠিক আছে সফা মূল্য বুলি সফা মূল্য লিখি পিনি এমপি টো ব্ৰেকেটত লিখিব পাৰা হৈ গল বা ইয়াৰ এসপি আগত লিখিব পাৰা বেচা দাম ঠিক আছে এনেকে লিখিব পাৰা এতিয়া মই কৈছো আমাৰ ৰেহাই ওলা ফৰ্মুলাটো কি হয় ৰেহাই কি হয় ৰেহাই ক'ৰ পৰা ৰেহাই হৈছে ৰবা ৰেহাই ন ৰেহাই হলে কি হ'ব যিমান এটো লিখাৰত এটো লিখিব লাগিছিল না সফা মূল্যটো আমি ধৰি ল'ব লাগিব নহয় ধৰা হওক ঠিক আছে ধৰা হল যে ফেনখনৰ সফা মূল্য যা ইয়াৰ ব্ৰেকেটত এমপি কিমান এমপি এক্স টকা ঠিক আছে ফেনখনৰ সফা মূল্য কিমান ধৰিছো আমি এক্স টকা ধৰিলো এলাগে ঠিক আছে এটা চা মই কি কৈছিলো যে ৰেহাইটো কি হ'ব ৰেহাইটো কি যিমান সফা মূল্য আছে তাৰ যিমান পাৰ্সেন্টেজ আছে হয়নে নহয় গতিকে ৰেহাই ইজিক্যাল কি হ'ব এটো এটা এমপি ৰে লিখিম এমপিৰ 10% ঠিক আছে এটা এমপি আমি কি ধৰিছো x ধৰিছো ৰ মানে পূৰণ 10% আমি কি ভগ্নাংশ লিখিলে কি হ'ব 10/100 0 0 কেনসেল থাকিলে কি x/10 এটো হৈছে আমাৰ ৰেহাই মূল্যটো হৈ গল এটা মই কি কৈছিলো যে এমপি ইকুৱেল টু কি হ'ব মাৰ্ক প্ৰাইস ইকুৱেল টু কি হ'ব এসপি প্লাস কি হ'ব ৰেহাই হ'ব ঠিক আছে বা যাক আমি ইংৰাজী কওঁ
ডিসকাউন্ট এটা সো এমপি টু আমাক দিয়া আছে কিমান 1260 এসপি আমাক সরি এমপি টু আমি ধৰি লৈছিলো কিমান x এসপি আমাক দিয়া আছে কিমান 1260 প্লাস ৰেহাইটো আমি উলাই থৈছো কিমান x/10 এটা x/10 ক এফালে লৈ যাম তেতিয়া কি হ'ব x-x/10 = কি হ'ব 1260 হ'ব হয়নে না এফালে এই দুটা 10 লখাগু হ'ব এইটো আমাৰ 10x হ'ব minus x = কি 1260 দে এই সাইডত কৰি দিছো তলত যেহেতু জায়গা নাই মানে গতিকে এই সাইডত কৰিছো এই বাকি ক্যালকুলেশনটো গতিকে এফালে কি হ'ব 9x by কি হ'ব 10 = 1260 হ'ব 9x = 1260 লগত 10 টো গৈ পূৰণ কৰিব 9x = কি হ'ব 12600 হৈ যাব আৰু x = কি হ'ব 12600 / 9 নক নৰে এবাৰ ইয়াক এবাৰ 1400 বাৰ হয়নে নহয় গতিকে x ৰ মান আমি কেন পালো 1400 গতিকে আমি লাষ্টত লিখিব পাৰিম এটাকে ফেনখনৰ সফা মূল্য 1400 টকা বাস এনেকে আমি লিখি পিনি আনসাৰটো সামৰিব পাৰিম দেই চাই ল প্ৰথমবাৰ দেখাও ন এটা আমাৰ প্ৰথমবাৰ এইটো প্ৰথম চোৱা ইয়ালৈকে চোৱা ৰবা আমাৰ প্ৰথম চোৱা ঠিক আছে এটা আমাৰ পিছৰ চোৱা খালি তোমালোকে মন কৰিবা এই পিছৰ চোৱা এফালৰ পৰা আহি পিনি ইয়াৰ পিছৰ পৰা এইখিনি দেই ইয়াৰ পিছৰ পৰা এইখিনি হৈ গৈছে কোৱেশ্চন নম্বৰ 5 এটা আমি যাম কোৱেশ্চন নম্বৰ 6 লৈকে যাম কোৱেশ্চন নম্বৰ 6 টু the mark price of a watch is 1150 an occasion of puja it is to be sold at 1000 then what will be the rate of discount sorry eta ঘড়ী সফা মূল্য 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটোৰ দোকানীজনে 1000 টকাত বিক্ৰী কৰিব লাগিব এটা আমাক ইয়াত আলটিমেটলি কি উলিয়াব লাগে আমাক ডিসকাউন্ট পার্সেন্ট উলিয়াব দিছে গতিকে সলিউশন লিখি পিনি আমি গিভেনবোৰ লিখি লম হয়নে নহয় মানে ঘড়ীটো কিমান পার্সেন্ট ডিসকাউন্টত দিলে মানে ঘড়ীটোক মানে কিমান টকাত বিক্ৰী কৰিব পাৰিব 1000 টকাত কিন্তু ঘড়ীটোৰ লিখা দাম যেটো সফা মূল্যটো কিমান 1150 টকা দেই গতিকে ইয়াত এমপি কিমান দিয়া আছে এমপিও ওয়াটস লিখিব পাৰা এমপি = 1150 रुपीस আৰু কিমানত বিক্ৰী কৰিব লাগে এসপি টো কিমানত বিক্ৰী কৰিব লাগে মান টকাত বিক্ৰী কৰিব লাগে আলটিমেটলি আমাৰ উলিয়াব লাগে কি ডিসকাউন্ট পার্সেন্ট উলিয়াব লাগে = কিমান হয় আমাক উলিয়াবলৈ দিছে গতিকে ডিসকাউন্ট পার্সেন্ট উলিয়াবৰ কাৰণে আমাক কি লাগে ডিসকাউন্ট ইমানটো লাগে আকৌ ডিসকাউন্ট ইমানটো উলাৰ ফৰ্মুলাটো কি আছিল ডিসকাউন্ট উলাৰ ফৰ্মুলাটো কি আছিল যে এমপি মাইনাস এসপি এইটো একদম সিম্পল ফৰ্মুলা আৰু মনত ৰাখিবলগীয়া ফৰ্মুলা দৰকাৰী ফৰ্মুলা দেই তো = এমপি আছে আমাৰ 1150 এসপি হল 1000 = 150 रुपीस তাৰ মানে কিমান ইয়াৰ দ্বাৰা আমি বুজি পাইছো যে ঘড়ীটো কিমান ৰেহাই দিব লাগিব 150 টকা ৰেহাই দিব লাগিব তেতিয়াহে ঘড়ীটো কিমান দামত বিক্ৰী কৰিব পাৰিব 1000 টকাত বিক্ৰী কৰিব পাৰিব হেতুটো আমাৰ মুখৰ হিচাপতে ওলাই বাৰু কিন্তু আমি ইয়াটো অংকটো কৰি দেখাই দিলো হৈ গল এটা 150 টকা যদি ৰেহাই দিয়ে তাৰ ডিসকাউন্ট পার্সেন্টেজ কিমান হ'ব এইটো সুধিছে গতিকে আমি ডিসকাউন্ট পার্সেন্টেজ উলিয়াৰ ফৰ্মুলা আছে না আমাৰ ওচৰত ফৰ্মুলাটো কি আছিল যে ডিসকাউন্ট পার্সেন্ট সৰি এটো পার্সেন্ট লিখিব লাগিব ন ডিসকাউন্ট পার্সেন্ট = কি আছিল আমাৰ প্ৰথমতে এটো আছিল ডিসকাউন্ট এমাউন্ট হয় না ডিসকাউন্ট যিমান হল ডিসকাউন্ট বাই কি আছিল এমপি ইনটু কি আছিল 100 আমাৰ ওচৰত ডিসকাউন্ট আছে ডিসকাউন্ট কিমান হল 150 টকা হ'ব লাগিব এমপি টো আমি জানোৱে মাৰ্ক প্ৰাইসটো আছিল আমাৰ 1150 ইনটু 100 হয় না নহয় এটা 0 আৰু 0 কাটিলে ইয়াক যদি মই যদি পাছেৰে কৰিলে ইয়াক কৰিলে দুবাৰ ইয়াক যদি মই পাছেৰে যদি হৰণ কৰো তাৰ মানে 11 কৰিব লাগিব আমি 2 ৰে এফালে 1 থাকিলে এফালে কৰিব লাগিব 3 ৰে হ্যাঁ ইয়ালৈকে ঠিক আছে এটা এই 150 লগত 2 পূৰণ কৰিলে হ'ব 300 এফালে হ'ব 23 এতিয়া চাবা 23 টো এটা মৌলিক সংখ্যা হয় এটা গতিকে ইয়াৰ লগত এটো কাটাকাটি নকৰিব মানে বেলেগ সৰু সংখ্যাৰে নাকাটে 23 ৰ 30 বাৰ নাযায় গতিকে 23 আমি ডাইৰেক্ট 330 নহয় 300 আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব প্ৰথমে এবাৰ কৰিলো হয়নে নহয় এবাৰ কৰিলে 23 হল 70 হল এবাৰ আমি কৰিব লাগিব 4 ৰে কৰিব লাগিব হয়নে নহয় 3 4 গুণ 12 2 কৰিলে 1 3 4 গুণ 8 টো ভুল হৈছে ৰবা 4 ৰে কৰিব লাগিব 3 ৰে কৰিব লাগিব নেকি না 2 ৰে 3 ৰে কৰি চাওঁচোন 3 3 গুণ 9 3 2 গুণ 6 আচ্ছা 3 ৰে কৰিব লাগিব ন
থাকিলে 1 দশমিক দিয়াৰ কাৰণে এইটো 0 হ'ব আৰু এটা দশমিক 10 টো নহয় গতিকে আমি এটা 0 বহাব লাগিব তেতিয়া এইটো হ'ব 100 হয় না নহয় এবাৰ আমি কৰিব লাগিব কিহেৰে কৰিব লাগিব ৰে 5 ৰে কৰিলে তো বেছি হৈ যাব 4 ৰে কৰিব লাগিব নেকি বুধ হয় 4 ৰে যদি কৰি চাওঁ দেই কিমান হয় 3 4 গুণ 12 ৰ 2 উকলিলে 1 3 গুণ 3 4 গুণ 8 থাকে 9 এফাল থাকিলে কিমান আমাৰ 8 থাকিলে হয় না নহয় আগলে আৰু বেছি নকৰো আমি ইমানতে এৰি দিছো তো মানটো কিমান হ'ব 13.04% ঠিক আছে লাষ্ট আমি লিখিব লাগিব সুধিছে নহয় কিমানত বিক্ৰী কৰিব লাগিব বুলি মানে কিমান শতাংশ ৰেহাই দিব লাগিব এই সুধিছে গতিকে therefore percent discount to be give to sell watch in rupees 1000 100 টকাত বিক্ৰী 1000 টকাত বিক্ৰী কৰিব কাৰণে কি কৰিব লাগিব কিমান পাৰ্সেন্ট ডিসকাউন্ট দিব লাগিব এনেকি লিখো ৰবা অলপ বেলেগকৈ লিখো কিতাপৰ মতে লিখো ন টু সেল এনেকি লিখিব লাগিব টু সেল 100 rupees the to sell in 100 rupees the discount rate should be 13.04% ঠিক আছে মানে 1000 টকাত ঘড়িটো বিকিবৰ কাৰণে কিমান পাৰ্সেন্ট ডিসকাউন্ট দিব লাগিব 13.04% দিব লাগিব এবাৰ তোমালোকে চাই লোৱা প্ৰথম চোৱা ঠিক আছে প্ৰয়োজন হলে ভিডিওটো তোমালোকে ৰখাই চাই পিনে লিখি লব পাৰিবা দেই এতিয়া আমি এখিনি আমি অসমীয়াত সমাধান কৰো সমাধান দিয়া আছে পৰা লিখিব আৰম্ভ কৰিব লাগিব আমাক দিয়া আছে যে কি আমাক প্ৰথমে দিয়া আছিল আমাক কিমান মাৰ্ক প্ৰাইস দিয়া আছে ন ছপা মূল্য এমপি মানে আমাক দিয়া আছে কিমান যে 1150 টকা তাতে আমাক দিয়া আছে কিমান বেচা দাম আমাক কিমান দিয়া আছে এসপি মান কিমান দিছে আমাক কিমানত বিক্ৰী কৰিব লাগে মানে ঘড়িটো 1000 টকাত বিক্ৰী কৰিব লাগে এটা আমাক উলিয়াব লাগে কি ৰেহাই হতকৰা উলিয়াব লাগে ন ৰেহাইৰ হতকৰা আমি উলিয়াই দেখাব লাগিব হৈ গল এতিয়া আমি প্ৰথমে আমি কি উলিয়াব লাগিব এতিয়া ৰেহাই মূল্য উলিয়াব লাগিব কি ৰেহাই কিমান দিব লাগিব যদি হয় তাৰ ফৰ্মুলাটো কি আমাৰ এমপি মাইনাস এসপি ঠিক আছে এমপি আমাৰ 150 এসপি 1000 ইজিক্যাল টু কি হ'ব 150 টকা হেতু হৈ গল আমাৰ ৰেহাইটো উলাই গল এতিয়া আমি কি উলিয়াব এতিয়া ৰেহাই হতকৰাটো আমি উলিয়াব লাগিব ৰেহাই হতকৰা ফৰ্মুলাটো কি আছিল আমাৰ ৰেহাই divided by mp into 100 মানবোৰ বহাও ৰেহাই আছিল 150 mp আছিল আমাৰ mp তো কিমান 1150 into 100 এই 00 কেনসেল ইয়াক আমি 2 ৰে কৰিলো ইয়াক আমি কৰিলো 23 ৰে কৰিলো এফালে 150 ৰ লগত 2 পূৰণ কৰি আমি 300 পাও এফালে পাও 23 ৰে ইয়াক আমি হৰণ কৰিলে কিমান পাও আগত কৰিছে নহয় আকবাৰ নেদেখা আৰু 4% ঠিক আছে গতিকে লাষ্টলি এটেকে 1000 টকাত ঘড়িটো বিক্ৰী কৰিব হলে বিক্ৰী কৰিলে কিমান দিব লাগিব মানে কিবা তো ৰেহাই শতাংশ 13.04% ৰেহাই দিব লাগিব এনেদৰে আমি লিখিব পাৰিম দেই চাই লোৱা এনেকৈ চাই লোৱা ডাঙৰ কৰি ন আমাৰ পিছৰ চোৱা এতিয়া আহিছো কোৱেশ্চন নম্বৰ 7 কি কৈছে যে এ ক্লথ সেলাৰ এডভাৰটাইজ এ ডিসকাউন্ট অফ 10% and sell his clothes accordingly a customer buys pair of suit for 6050 rupees shirt for 575 rupees and sari for 875 rupees calculate the total discount she got
কাপোৰৰ দোকানী এজনে 10% ৰেহাই বিজ্ঞাপন দি হেমতে কাপোৰ বিক্ৰী কৰিব ধৰিলে এজন গ্ৰাহকে 6050 টকা মূল্যত এযোৰ স্যুট 575 টকা মূল্যৰ এটা কামিজ আৰু 875 টকা মূল্যৰ এখন শাৰী কিনিলে গ্ৰাহকজনে মুঠ কিমান টকা ৰেহাই পালে ঠিক আছে প্ৰশ্নটো বুজি পাইছে চাগে যে এজন দোকানী কি কৈছে তেওঁ দোকানত ডিসকাউন্টৰ সেল লগাইছে প্ৰতিটো বস্তু ডিসকাউন্ট দাম কিমান ডিসকাউন্ট কিমান দিছে 10% কে দিছে ঠিক আছে তাতে এগৰাকী কাস্টমাৰ গল তেওঁ তাতে কি কিনিলে তেওঁ কিনিলে স্যুট কিনিলে শাৰী কিনিলে আৰু কি কিনিলে শাৰ্ট কিনিলে গতিকে তাতে প্ৰতিটোতে তাতে কি আছে তেওঁ মানে স্যুটটোৰ সফা মূল্য কিমান 6050 ঠিক আছে আৰু শাৰ্টটো সফা মূল্য 575 আৰু শাৰী সফা মূল্য 875 গতিকে এই গুটেখিনি যদি সফা মূল্য টোটেল টু পৰা যদি এনেকে যদি সফা মূল্য থাকে 10% যদি ডিসকাউন্ট হয় তেওঁ মুঠ কিমান টকা ৰেহাই পাব তাৰমানে ইয়াতে আমাক ৰেহাই পৰিমাণ তুলিয়াব কৈছে ঠিক আছে ডিসকাউন্ট এমাউন্ট আমাক উলিয়াবলৈ দিছে গতিকে আমি সলিউশন লিখিবিনি প্ৰতিটোৰে আমি কি লম এমপি টো লিখি লম হয় নে নহয় গতিকে গিভেন লিখি লম ন গিভেন আমি লিখিম যে এমপি অফ স্যুট ঠিক আছে কিমান 6050 रुपीस 6050 रुपीस একেদৰে এমপি অফ কি আছিল আমাৰ নেক্সট টু শাৰ্ট আছিল শাৰ্টৰ সফা মূল্যটো কিমান বুলি দিছে আমাক কিতাপত দিছে যে 575 रुपीस সেম একেটা কিবা সেম ওয়েট এমপি অফ আমাক কি দিছে নেক্সট আমাক শাৰী দিছে হয় নে নহয় শাৰী এক মিনিট শাৰী ইজ ইকুয়াল টু কিমান শাৰীটো কিমান দিছে আমাক 875 रुपीस এটা আমি কি কৰিম প্ৰথমতে আমি কি কৰিম গুটেটোৰ আমি কি উলিয়াম টোটেল এমপি উলিয়াম গুটে বস্তুটোৰ কিমান মুঠ কিমান গুটে বস্তুটো আমি সফা মূল্য উলিয়ালে টোটেল উলিয়ালে কি কৰিব লাগিব গুটেটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে আমি এনেকৈ আস্ত পাৰি লিখিব পাৰো হয় নে নহয় সো টোটেল এমপি ইজ ইকুয়াল টু কি হ'ব এই গুটেগাল আমি যদি যোগ কৰোঁ টোটেল এমপি ইজ ইকুয়াল টু কি হ'ব গুটেগাল আমি যোগ কৰোঁ এফালে শূন্য পাছে পাছে শূন্য হয়নে উকলিলে 1 হাতে হাতে 14 পাছে 19 19 কে 20 20 শূন্য উকলিলে আমাৰ কিমান কিবা হল উকলি গল 2 উকলিলে 8 ফেলে কিমান 8 পাছে 13 13 2 15 5 উকলিলে 1 6 কে 7 700 টকা হয়নে টোটেল এমপি টো কিমান 7500 रुपीस এটা আমাৰ উলিয়াব লাগে কি গুটে সৰ্বমুঠ ছপা মূল্য কিমান পালো আমি 7500 रुपीस পালো এটা ইয়াৰ পৰা আমি কি উলিয়াব লাগে মানে ডিসকাউন্ট এমাউন্ট উলিয়াব লাগে আৰু ডিসকাউন্ট এমাউন্ট কিমান উলিয়াম যিমান টোটেল এমপি পৰা আমি উলিয়াই দিম হয়নে নাই গতিকে আমি লিখিম যে ডিসকাউন্ট এমাউন্ট বা ডিসকাউন্ট ইজ ইকুয়াল টু কি হ'ব টোটেল সৰি কিমান পার্সেন্টেজ দিছে 10% অফ যিমান পার্সেন্ট দিছে কাৰ পৰা 10% অফ টোটেল এমপি পৰা টোটেল এমপি হয়নে নহয় এটা সোৱা 10% মানে 10/100 অফ মানে ইনটু টোটেল এমপি কিমান 7500 0000 কেনসেল আলটিমেটলি থাকিলে কি 10 ইনটু 75 যাৰ মানটো হ'ব গৈ 750 रुपीस ঠিক আছে therefore the customer got 750 rupees discount এই দৰে আমি লিখিলে আমাৰ আনসাৰটো কমপ্লিট হৈ যাব চাই লোৱা বাৰু প্ৰথমবাৰ চাই লোৱা হয়নে এই প্ৰথম চোৱা এই আমাৰ পিছৰ চোৱা সেইখিনিকে আমি এতিয়া অসমীয়াত কৰিম সমাধান লিখিবেন আমি দিয়া আছে তো লিখি লম দিয়া আছে ঠিক আছে প্ৰথম আমি কবা আৰম্ভ কৰিম সুট ন সুটৰ সোফা মূল্য কিমান দিয়া আছিল আমাক 6050 টকা হয়নে এফালে নেক্সট কি আছিল আমাৰ কামিজৰ সোফা মূল্য কিমান আছিল 575 টকা ইয়াৰ আমি টকা লিখি দিছো নেক্সট কামিজৰ পিছত কি আছিল শাৰীৰ সোফা মূল্য কিমান 875 আছিল নেকি ন এবাৰ চেক কৰিছো ঠিক আছে 875 টকা এটা আমি সৰ্বমুঠ তুলিব লাগিব এতেকে সৰ্বমুঠ সোফা মূল্য হয় না সোফা মূল্য আমি এমপিও লিখিব পাৰো সোফা মূল্য কিমান পাইছিল আমি 7500 পাইছিল তোমালোকে এটা যোগ কৰি চাবা
7500 পাবা এটা আমি কি লব লাগে ৰেহাই পৰিমাণ তুলিব লাগে হয় না ৰেহাই পৰিমাণ বা ৰেহাই ইজিকেল কি আছিল মানে 10% কাৰ পৰা সৰ্বমুঠ ছফা মূল্যৰ পৰা তাৰ মানে সৰ্বমুঠ ছফা মূল্যৰ সৰ্বমুঠ এটো সৰ্বমুঠ ছফা মূল্যৰ এটো ৰটো মই বেলেগে দিছো দেই মূল্যৰ কিমান 10% সৰ্বমুঠ ছফা মূল্য কিমান 7500 ৰ মানে হৈছে পূৰণ 10% মানে 10 বা হৈছে 10/100 এটো থাকিলে কি আমাৰ 750 টকা এতেকে আমি লাষ্টত লিখিম এতেকে গ্ৰাহক জনে মুঠ 750 টকা ৰেহাই পালে চাই ল দেই একদম সিম্পল এটা ক্যালকুলেশন কিবা অঙ্ক হয় এখিনি আপিছৰ সোৱা এখিনি নেক্সট গৈছো আমি question number 8 to soa what is the rate of retail discount on book price at rupees 200 and sold at 175 200 টকা মূল্যৰ কিতাপ এখন 175 টকাত বেচিলে খুচুৰা বাত্তাৰ হাৰ নিৰ্ণয় কৰা বুলি কৈছে এটা সোৱা ছাত্ৰ ছাত্ৰী সকল ইয়াতে নতুন এটা টাৰ্ম নতুন এটা শব্দ আহিছে দুটো নেকি কি পাইছো ৰিটেল ডিসকাউন্ট ঠিক আছে এটা সোৱা তোমালোকে আৰু একো কনফিউজ হ'ব নালাগে যাক এই অসমীয়াত কৈছে কি বুলি খুচুৰা বাত্তা ন খুচুৰা বাত্তা ইয়াৰ অৰ্থটো একে ইয়াৰ অৰ্থটো কি মানে কি বুজায় ইয়াৰ অৰ্থটো হৈছে ৰেহাই ঠিক আছে মানে ডিসকাউন্টে হয় ইয়াৰ অৰ্থটো কি বুজায় ডিসকাউন্টটো কি আমি কেতিয়াবা কি বুলি কম খুচুৰা বাত্তা বুলি কম বা ৰিটেল ডিসকাউন্ট বুলিও কোৱা হয় ঠিক আছে ডিসকাউন্ট বা অসমীয়াত ক'লে ৰেহাই ঠিক আছে কনফিউজ নহবা ইয়াৰ টাৰ্মটো মানে শব্দটো বললি কৰিছে খালি তোমালোকে কনফিউজ হ'ব লগিয়া ইয়াতে একো নাই খালি ইয়াতে ৰিটেল ডিসকাউন্ট ৰেট বুলি কৈছে না ৰেট বুলি কোৱা লগে আমি কি উলিয়াব লাগিব পাৰ্সেন্টেজ তাৰ মানে খুচুৰা বাত্তাৰ কি মানে শতকৰা উলিয়াব লাগিব কি উলিয়াব লাগিব আমি শতকৰাটো আমি উলিয়াব লাগিব ঠিক আছে বুজি পালো এতিয়া আমি অঙ্কটো কৰিম অঙ্কটো কৰিলে আৰু তোমালোকে ভালকে বুজি পাবা এতিয়া সোৱা প্ৰথমতে আমি সলিউশন লিখিবিনি গিভেন বল দি লম গিভেন আমাক কি দিছে ইয়াতে আমাক এটা কি দিছে ইয়াৰ যেটো ৰিটেল প্ৰাইসটো কিমান এমপি অফ বুক লিখি দিছো এমপি অফ বুক বুলি ইজিকেল কিমান 200 rupees আৰু এসপি কিমানত বিকিলে কিতাপখন এসপি অফ বুক ইজিকেল টু 175 rupees ঠিক আছে তাৰ মানে 200 টকা কিতাপখন 175 টকাত বিকিছে তাৰ মানে ডেফিনেটলি কি দিছে ডিসকাউন্ট দিছে হনে না গতি আমি ডিসকাউন্ট ইমান তুলিয়াম কেনেকে ডিসকাউন্ট ইজিকেল কি হ'ব এমপি মাইনাস এসপি এমপি হৈছে 200 minus 175 ইজিকেল 25 rupees এটো হৈ গল আমাৰ ডিসকাউন্ট এটা ডিসকাউন্ট পার্সেন্ট সোয়া ডিসকাউন্টে হৈছে আমাক কি বুলি কৈছো মই কৈছিল নহয় ডিসকাউন্টে হৈছে ৰিটেল ডিসকাউন্ট দেই বা আমি ইয়াত লিখিব পাৰো ৰিটেল ডিসকাউন্ট হৈ গল এটাকে ৰিটেল ডিসকাউন্ট আমি লিখিম ৰিটেল ডিসকাউন্ট পার্সেন্ট তো সেম ফর্মুলা হ'ব ডিসকাউন্ট পার্সেন্টৰ ফর্মুলা দিব কি আছিল ৰিটেল ডিসকাউন্ট যিমান হল ৰিটেল ডিসকাউন্ট divided by কি হ'ব এটো NT দে divided by MP into 100 is equal to কিমান হ'ব ৰিটেল ডিসকাউন্ট 25 MP টু কিমান আছিল আমাৰ মাৰ্ক প্ৰাইস তো আছিল 200 এফালে আমাৰ 100 হল 00 এফালে 00 কেনসেল হল থাকিলে কি 25 by 2 আমি হৰণ কৰিলে কি হয় 12.5 হ'ব কিমান হ'ব ৰিটেল ডিসকাউন্ট কিমান হ'ব 12.5% হ'ব এটাকে আমি লিখিম therefore retail discount of book is 12.5% এইটো হৈছে আমাৰ question number 8 ৰ সমাধান এবাৰ চাই ল তোমালোকে হৈ গল ইয়াক আমি এটা অসমীয়াত লিখিম কেনেকৈ ইয়াতে লিখিছো আমি সমাধান আমাক সমাধান লিখি আমি গিভেন লিখিব লাগিব যাক অসমীয়াত আমি কওঁ দিয়া আছে বুলি হনে নহয় কিতাপৰ ছফা মূল্য এমপি দেই কিমান দি আছে আমাক
200 টকা দিয়া আছে একেদৰে কিতাবৰ ছপা মূল্য লিখিলো তাৰপা কি কিতাবৰ কি আছিল আমাৰ বেচা দাম যাক আমি ক'ব পাৰো SP ইজিকেল লিখিব পাৰো 175 আমাক দিয়া আছে হয়নে এটা আমি প্ৰথমে উলিয়াব লাগিব কি খুচৰা বাত্তা যাক আমি ৰেহাই ক'ব পাৰো গতিকে আমি প্ৰথমে লিখিম খুচৰা বাত্তা ইজিকেল কি হ'ব আমাৰ MP মাইনাস কি হ'ব SP হ'ব যাৰ মানটো কি হ'ব 200 মাইনাস 175 খুচৰা বাত্তা মানে হৈছে ৰেহাই দেই একে অৰ্থ খুচৰা বাত্তা বা ৰেহাই তাৰ অৰ্থটো একে হয় গতিকে ফৰ্মুলা একে হ'ব MP মাইনাস SP হ'ব যাৰ মানটো হ'বগৈ 25 টকা এটা আমি কি উলিয়াব লাগে খুচৰা বাত্তাৰ শতকৰাটো উলিয়াব লাগিব গতিকে খুচৰা বাত্তাৰ শতকৰা ইজিকেল কি হ'ব আমাৰ খুচৰা বাত্তা যিমান হ'ল ডিভাইডেড বাই MP ইনটু 100 খুচৰা বাত্তা কিমান হৈছিল 25 হ'ল MP আছিল 200 এফালে 100 এইকেইটা কাটিলে থাকিলে কি 25 বাই 2 দুইৰে যদি 25ক আমি হৰণ কৰোঁ কিমান থাকিব 12.5% হ'ব গতিকে কিতাপখনৰ এতেকে কিতাপখনৰ খুচৰা বাত্তাৰ হাৰ 12.5% ঠিক আছে এইদৰে আমি সমাধান কৰিব লাগিব এবাৰ চাই ল হৈ গ'ল তেন্তে আমি গৈছো আজি ভিডিওটোৰ লাষ্ট প্ৰশ্ন হেতু হৈছে আমাৰ কোৱেশ্চন নম্বৰ 9 ঠিক আছে বাইং এ টেবুল ফৰ rupees 2750 from a furniture shop a customer get a discount 1/3% ঠিক আছে what was the price of the table fixed by the shopkeeper ঠিক আছে এখন ফাৰ্নিচাৰৰ দোকানৰ পৰা এজন গ্ৰাহকে 2750 টকাত এখন মেজ কিনি 8 সমষ্টি 3/1% হাৰত ৰেহাই পায় দোকানী প্ৰথমতে মেজখনৰ দাম কিমান কৰিছিল তাৰমানে চোৱা এজন দোকানী কি কৰিছে ফাৰ্নিচাৰ বিকি আছে হয় না ফাৰ্নিচাৰ গম পোৱা নহয় এই চকী টেবুলৰ কাঠৰ চকী টেবুল হয় না বা প্লাষ্টিকৰ চকী টেবুল আমি কি বুলি কওঁ ফাৰ্নিচাৰ বুলি কওঁ বিছনা আদিবোৰ আমি ফাৰ্নিচাৰ বুলি কওঁ ফাৰ্নিচাৰ তেওঁ যিটো দাম যিটো মানে ছপা মূল্য তেওঁ আছিল তাতকৈ তেওঁ কিমান দামত বিকিলে হেতু কম দাম কৰিলে মানে কম দাম কিমান কৰি বিকিলে 20750 বিকিলে যাৰ কাৰণে তেওঁ যি ডিসকাউন্ট পাৰ্চেন্টেজটো কিমান হৈ গ'ল 8 সমষ্টি যেটো নেকি মিশ্ৰ ভগ্নাকত আছে মানে 8 সমষ্টি 3/1% এটো যদি হয় তেন্তে আমাক এটা কি উলিয়াব লাগিব মাৰ্ক প্ৰাইস বা ছফা মূল্যটো আমাক উলিয়াবলৈ দিছে আৰু মই আগতে কৈছো যেতিয়া আমি ছফা মূল্যৰ মানটো নিৰ্ণয় কৰো আমি সদায় ছফা মূল্যটো ধৰি ল'ব লাগে হয়নে নহয় ধৰি x বুলি ধৰিব পাৰো y বুলি ধৰিব পাৰো তেনেকৈ কিবা এটা আমি ধৰি ল'ব লাগে আকৌ তাৰ আগতে আমি যিখিনি বস্তু দিয়া আছে সেইখিনি আমি আগতে লিখি ললে আমাৰ কাৰণে বেছি ভাল হয় দেই সলিউশন কৈ আমি গিভেন বুক কৈ আমি লিখি লওঁ গতিকে বস্তুটো বিকিলে কিমান SP of ফাৰ্নিচাৰ কিমানত মানে বস্তুটো দোকানী কিনিলে বিকিলে 2750 रुपीसत बिकिले और डिस्काउंट रेट किमान पाले ता काने डिस्काउंट रेट बा डिस्काउंट परसेंट दे परसेंट बा रेट एके कथा परसेंट इज इक्वल टू किमान 1/3% एतो माने परसेंटेज तो मिश्र भग्नांकत আছে এটো কোন চাব লাগিব হৈ গল উলিয়াব লাগে কি MP অফ কি লব লাগে MP অফ ফাৰ্নিচাৰ মানে কিমান দামত তেওঁ প্ৰথমতে নিৰ্ধাৰণ কৰিছিল হয় না নহয় গতি কি তোমাৰ MP হ'ব MP অফ ফাৰ্নিচাৰ আমাৰ উলিয়াবলৈ দিছে এটা আমি MP টো ধৰি লম লেট MP of furniture BX ঠিক আছে মানে ফাৰ্নিচাৰটো আমি যেটো ছপা মূল্যটো আমি x বুলি ধৰি ললো সেম আছে আমাৰ আগৰ দৰে কৰিম আমি একো নতুন বস্তু নাই তোমালোকে যদি আগৰ প্ৰশ্নখিনি যদি বুজি আহিছা সেইখিনি এনেদৰে হ'ব তো কি আছিল আমি এটা আমি ডিসকাউন্টলৈ যাম ডিসকাউন্টটো কি আছিল আমাৰ ডিসকাউন্ট ইজ ইকুৱেল টু কি হয় যিমান MP আছে তাৰ যিমান পাৰ্চেন্ট দিছে গতিকে MP of কিমান পাৰ্চেন্ট ইন্টাৰেষ্ট দিছে 1/3% দিছে হয়নে নহয় হেতু হয় এটা সব ডিসকাউন্টটো আমি না জানো
গতিকে ডিছকাউণ্ট উলিয়াব গৈ আছোঁ এমপিক ধৰিছোঁ আমি এক্স অফ মানে ইনটু এতিয়া 8/1/3 আমি মিশ্ৰ ভগ্নাংকক আমি কি কৰিম অপ্ৰকৃত ইমপ্ৰপাৰ ভগ্নাংকলৈ আমি কনভাৰ্ট কৰিম নিয়মটো কি 3 আৰু 8 পূৰণ কৰিব যিমান হ'ব একটো লগত যোগ হ'ব 8 3 গুণ 24 24 একে 25 25 বাই তলত কি হ'ব 3 হ'ব হয়নে নহয় বাই আকৌ কি হ'ব 100 হ'ব হয় 100 টো কি হ'ব গম পাইছা নহয় কাৰণ এইটো আমাৰ পাৰ্চেন্টেজ আছে পাৰ্চেন্টেজ উঠাইলে কি হৈ যাব বাই কি হ'ব 100 হৈ যাব দেই তে নেক্সট আমি জানো x ইনটু এটো ইজি কৰি দিছো চাবা দেই এটো বাই হয় হয়নে নহয় এটা তোমালোকে মন কৰিবা এই বাই মানে কি বুঝে হৰণ এই এখৰ তলত কি আছে 1 আছে হয়নে এতিয়া 25/3 যেতিয়া মই এই হৰণটো যেতিয়া পূৰণ কৰি দিও তেতিয়া হি কি হৈ যাব 1 বাই কি হৈ যাব 100 হৈ যাব ধৰিব পাইছানে কথাটো তাৰ মানে কি হয় a বাই b বা ইয়াৰ লগত হৰণ হৈ আছে কি c হয়নে না ইয়াক আমি কি লিখিব পাৰো a বাই b ইনটু কি লিখিব 1 বাই c আমি লিখিব পাৰো দেই গতিকে এটা আমাৰ ক্যালকুলেশনটো যাব 25 ইয়াৰে এবাৰ ইয়াৰে কেবাৰ 4 বাৰ ইজিক্যাল কি থাকিলে আমাৰ 25 গুণ 25 4 25 100 x পূৰণ কি থাকিলে 1 বাই কি থাকিলে 12 যত এটা এটো আকৌ ক্যালকুলেশন কৰিলে কি হ'ব x বাই কি হ'ব 12 रुपीस হ'ব এটা আমাৰ কি আমাৰ ডিসকাউন্টৰ পৰিমাণটো হয়নে নহয় এটা আমি উলাব লাগে কি এমপি হয়নে নহয় এটা এমপি উলাৰ ফৰ্মুলা তোমালোকে গম পাইছা নহয় এমপি ইজিক্যাল কি হ'ব ৰবা আমি এটা কাম কৰো আমাৰ এটা ফৰ্মুলা আছিল নহয় ডিসকাউন্ট ইজিক্যাল কি আছিল এই ফৰ্মুলাকে লগাও ইজিক্যাল কি আছিল এমপি মাইনাস কি আছিল এসপি ডিসকাউন্ট ইজিক্যাল কি আছিল এমপি মাইনাস এসপি এই ফৰ্মুলাটো পৰা আমি এটা এমপি মান উলাম চাবা দেই ডিসকাউন্ট আমি মাত্ৰ কিমান পালো x/12 পালো হয়নে এমপি তো আমি ধৰি লৈছো x বুলি মাইনাস এসপি আমাৰ কিতাপত দিয়া আছে কিমান দিয়া আছে এবাৰ চাই দিছো গিভেন টু 2750 কিমান দিয়া আছে 2750 ইয়াক আমি এটা কাম কৰিব পাৰো এই বস্তুটো আমি ইয়াক আমি এইফালে লৈ যাম ঠিক আছে আৰু ইয়াক আমি কি কৰিম এই সাইড লৈ যাম মন কোৱাচোন এটা এইটো এফালে আহিলে মানে কি হ'ব মাইনাস আছিল ই হৈ যাব কি হ'ব 2750 হ'ব আৰু ইয়াৰ আগৰ পাই x আছে আৰু এইটো এফালে গলে মানে কি হ'ব মাইনাস কি হ'ব x/12 হ'ব কথাটো হয়নে না ভালকৈ চিন্তা কৰাচোন মাইনাস সৰি x/12 ৰ আগত প্লাস আছে ই সমান চিনৰ হেফালে গল হেকানে হি গল মাইনাস হৈ গল এইফালে আকৌ আগৰ পৰা x আছে আৰু এই x ৰ লগত মাইনাস কি হৈ আছিল 2750 মাইনাস হৈ আছে গতিকে এই মাইনাসটো আমি কি কৰিলো এইফালে লৈ আনিলো সমান চিনৰ এইফালে লৈ আনা কাৰণে হি প্লাস হৈ গল কেছটো ঠিক আছে এইখিনিকে মই লিখি দিছো এতিয়া চোৱা এটা যেটো x টকা টাৰ্মবোৰ একেলগে হৈ গল এটা আমি এটাক আমি যোগ বিয়োগ পূৰণ হৰণ আমি কৰিব পাৰিম গতিকে এফালে যদি 12 যদি লখাগো লওঁ 12x মাইনাস কি হ'ব x হ'ব হয়নে নহয় 2750 ইজিক্যাল এফালে কি হ'ব 11x/12 এফালে 11x ইজিক্যাল কি হ'ব 2750 ইনটু কি হ'ব 12 যত x ৰ মানটো আমাৰ কি হ'ব গৈ 2750 ইনটু 12 বাই কি হ'ব 11 হ'ব এটা আমাৰ 11 ৰ এক বাৰ গৈ আছে 11 ৰ এক 11 বাৰ চাবা দেই 27 আমি কি প্ৰথমে কি বাৰ কৰিম দুবাৰ কৰিম তো দুবাৰ কৰিলে কি 22 হ'ব থাকিলে কান 5 তে ফেলে যোৱাৰ লগে কি হ'ব 55 হ'ব 55 ক 11 ৰে 5 বাৰ হয় না নহয় আৰু 0 11 শূন্য তো আলটিমেটলি থাকিলে কি x ইকুৱেল কি থাকিলে 250 ইনটু কি থাকিলে 12 থাকিলে এটাকে x ৰ মানটো কি হ'ব 250 ইনটু আমি কি লিখিম 12 আমি পূৰণ কৰি চাও কিমান হয় চাওচোন 2 শূন্য শূন্য 2 5 গুণ 10 ৰ শূন্য অকলিলে 1 2 2 গুণ 2 4 4 একে 5 একেদৰে এটো হ'ব 250 00 5 10 শূন্য এটো কিমান আনসাৰ হ'ব এটো আমাৰ 3000 रुपीस বা এটো এপিসোড লিখিলে হ'ব रुपीस টো x ৰ মান আমি কিমান পালো 3000 আৰু 3000 তে কি আছিল 3000 তে আছিল আমাৰ সৰি x টো আমাৰ 3000 পালো আৰু x টো আছিল আমাৰ ফাৰ্নিচাৰ টুৰ mark price এটাকে আমি লিখিম therefore mp of furniture is 3000 rupees এইটো আমি এনেদৰে আমি লিখিব লাগিব এবাৰ তোমালোকে প্ৰথমভাৱে ভালকৈ চাই লোৱা দেই এনেকুৱা প্ৰশ্ন আমি আগতে কৰিছো বৰ বেছি টান হ'ব নালাগে যদি আগৰখিনি বুজি পাইছা তেন্তে এইখিনি টান হ'ব নালাগে বুলি মই ধৰি লৈছো আগৰ চোৱা ইয়া আমাৰ চাইলা মাজৰ চোৱা ঠিক আছে আমাৰ শেষৰ চোৱা এইখিনি এটা আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে লিখি উলিয়াম দেই ঠিক আছে সমাধান আমি দিয়া আছে তো লিখি লওঁ
ফাৰ্নিচাৰৰ এক মিনিট দেই ফাৰ্নিচাৰৰ কি আছিল আমাৰ বেচা দাম দিয়া আছে হয়নে নহয় বেচা দাম যাক আমি এসপি বুলি কওঁ কিমান দিয়া আছে 2750 টকা আকৌ ইয়াৰ তাতে এটা মানে ৰেহাই শতকৰাটো দিয়া আছে গতিকে ফাৰ্নিচাৰৰ ৰেহাই শতকৰা কিমান দিয়া আছে আমাক 8 সমষ্টি 3 ভাগৰ 1% আমি উলিয়াব লাগে কি ফাৰ্নিচাৰৰ কি উলিয়াব লাগে আমাৰ সফা মূল্য উলিয়াব লাগে ন সফা মূল্য আমাক উলিয়াব কৈছে যাক আমি ব্ৰেকেটত এমপি বুলি দিম পিছৰবাৰ আমি সফা মূল্য আহিলে মানে এমপি বুলি ডাইৰেক্ট বহাই দিম দেই সেইকাৰণে আমি এনেকৈ এবাৰ লিখি লৈছো এতিয়া আমাৰ প্ৰথমতে আমি এমপিটো কি ধৰিলো আমি সফা মূল্য আমি x ধৰি লম ধৰা হল ফাৰ্নিচাৰৰ সফা মূল্য x টকা হয়নে নহয় এটা আমি এটা ৰেহাইটো আমি উলিয়াম ৰেহাইটো কি হয় যিমান মানে এমপি হয় তাৰে যিমান পাৰ্সেন্ট ইন্টাৰেষ্ট দিছে হয়নে ৰেহাই জিগেলি কি হ'ব সফা মূল্যৰ 8 সমষ্টি 3 ভাগৰ 1% হয়নে নহয় এটা সফা মূল্য আমাৰ ওচৰত ধৰি লৈছো আমি x গতিকে x ৰ মানে পূৰণ এটো 8 যদি ভগ্নাংশটো আমি যদি ভাঙি দিও কি হ'ব 25/3 বাই কি হ'ব 100 হ'ব হয়নে এটা x ইনটু 25/3 ইনটু এফালে কি হ'ব 1/100 হ'ব এবাৰ এটো আমাৰ 4 বাৰ এটাকে এফালে থাকিলে x ইনটু 1/12 যাৰ মানটো হ'ব x/12 টকা এটো আমাৰ কিমান আমাৰ কিহৰ মূল্য এটো ৰেহাইৰ মূল্য হৈ গল এটা আমি কি ফৰ্মুলা ইউজ কৰিলো যে আমি পাইছিলো যে ৰেহাই ইকুৱেল টু কি আছিলে এমপি মাইনাস এসপি ঠিক আছে এটা ইয়াৰ পৰা ফৰ্মুলাটো বনাই লওঁ মই যদি ঠিক আছে নালাগে মানবোৰ বহাই দিওঁ ৰেহাই মানটো কিমান x/12 ইকুৱেল টু এমপি আমাৰ কিমান x মাইনাস এসপি আমাৰ কিমান 2750 মই কি কৰিছো ইয়াক এফালে লৈ গলো আৰু ইয়াক এফালে লৈ আনিছো এফালে লৈ আনিলে কি হ'ব মাইনাস গৈ 2750 হৈ গল ইয়াৰ x আছে মাইনাস x/12 হৈ গল মই তো মুছি দিছো এটাকে 2750 ইকুৱেল টু কি হ'ব 12 টো লখাগু হ'ব মানে ইয়াৰ এক আছে গতিকে 12 ৰ লগত 1 হৰণ কৰিলে 12 12 ৰ লগত x হৰণ কৰিলে 12x মাইনাস 12 ৰ লগত 12 কৰিলে 1 1 ৰ লগত x হৰণ কৰিলে x গতিকে 2750 ইকুৱেল টু কি হ'ব 11x/12 গতিকে এইটো ইয়াৰ লগত 11x ৰ লগত 12 কি কৰিছে হৰণ কৰিছে গতিকে 12 এফালে গলে কি হ'ব 2750 ৰ লগত 12 কি কৰিব পূৰণ কৰিব 11x এটাকে 11x ইকুৱেল টু কি হ'ব গৈ 2750 ইনটু 12 সৰি x ইকুৱেল টু কি হ'ব গৈ 11 টু x ৰ লগত পূৰণ কৰিছিল ন 11 এফালে গলে কি হ'ব হৰণ কৰিব এটা 11 ৰে আমি 11 ক এবাৰ 2750 কে বাৰ আমাৰ 25 বাৰ সৰি 250 বাৰ সৰি x ইকুৱেল টু কি হ'ব 250 ইনটু 12 হৈ গল যত x ৰ মানটো কি হ'ব 3000 আৰু x টো আছিল আমাৰ সফা মূল্য গতিকে এতেকে ফাৰ্নিচাৰৰ সফা মূল্য হল 3000 টকা হেইটো হৈছে ইয়াৰ আনসাৰ ফাইনাল আনসাৰ দেই চাই লোৱা প্ৰথম চোৱা মাজৰ চোৱা আমাৰ শেষৰ চোৱা শুনবা আকৌ চাই ল এইটো মাজৰে হয় নেক্সট মাজৰ এটা আমাৰ লাষ্টৰ তো হেতু হল আমাৰ কোৱেশ্চন নম্বৰ 9 ৰ সলিউশন ঠিক আছে আজি ভিডিওতে আমি ইয়াতে সামৰিম ইয়াত যিখিনি প্ৰশ্ন ৰৈ গৈছে আমি নেক্সট ভিডিওত আমি সমাধান কৰি তোমালোকৰ আগত আগবঢ়াম ঠিক আছে ভিডিওটো চাই কেনেকুৱা পালা আমাক জনাবা কবা যদি ভুল ত্ৰুটি হৈছে আমাক কমেন্ট বক্সত জনাবা আমি পৰৱৰ্তী সময়ত এই ভুলখিনি শুধৰাবলৈ যত্ন কৰিম যদি ভাল লাগিছে ভিডিওটো লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগৰ বন্ধুকো পাইলে শ্বেয়াৰ কৰি দিবা আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ